প্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা বিহু কৰ্মশালাখনিত আহি মোৰ খুবেই ভাল লাগিলে। কণ কণ মাইনাসকলে শিকিবলৈ বহুত চেষ্টা কৰিছে। মই 5-6 দিনত যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি সফল হৈছোঁ। তথাপিও তেখেতলোকে খুব ভাল ধৰণেৰে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে আৰু অনাগত দিনত যিহেতু ৰঙালী বিহু আহি আছে, সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু ইতিমধ্যে আপুনি ছাত্ৰ-ছাত্ৰীসকলক দিলে, এটি বিহু নাম বা বিজোৰা নাম এটি মই যোজনা এফাঁকিকে গাই দিছোঁ। ও দেহা পোনপ্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ বাবে আমি ক'ব বিচাৰোঁ যে আমি পোনপ্ৰথমবাৰৰ বাবে আমি এই কৰ্মশালা আমি আয়োজন কৰিলোঁ যোৱা ইংৰাজী 15 মাৰ্চ তাৰিখৰ পৰা। আৰু আজি যিহেতু সামৰণি অনুষ্ঠান, আজি এই প্ৰশিক্ষণত মানে ধেমাজিৰ পৰা আমি আমন্ত্ৰণ কৰি অনা পাহাৰী বুঢ়াগোহাঁই আৰু তেখেতৰ লগত 3গৰাকী ঢুলীয়া আছিলে। তেওঁলোকে অতি সুন্দৰভাৱে আমাৰ ডিগবৈ মানে ওচৰৰ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কণ কণ ল'ৰা ছোৱালীক তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিলে। খুব সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰিলে বুলি আমি জানিব পাৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে আজি আমাৰ এই যে সপ্তাহজোৰা যিটো প্ৰশিক্ষণ কাৰ্যসূচী হ'ল, তাত মানে কিঞ্চিত হ'লেও মানে প্ৰশিক্ষক যিবিলাকে ল'ৰা ছোৱালীবিলাকে প্ৰশিক্ষণ গ্ৰহণ কৰিলে, তেওঁলোকে অলপ কিঞ্চিত হ'লেও ইয়াৰ পৰা যাতে তেওঁলোকে মানে অলপ হ'লেও শিক্ষা গ্ৰহণ কৰিলে। আৰু আমাৰ যিটো বিহু যিটো আমাৰ জাতীয় উৎসৱ হয়, এই ক্ষেত্ৰত তেওঁলোকক মানে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মানে আমি সুন্দৰভাৱে যাতে আগবাঢ়ি যাব পাৰে এই বিহুক লৈ, মানে বিহুৰ সৈতে মানে জানিবলৈ কাৰণে। গতিকে আমি সকলো ল'ৰা ছোৱালীকে আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতি বছৰে এনেধৰণৰ কৰ্মশালা আমি আয়োজন কৰিম বুলি আমি ভাবিছোঁ। আৰু আমি আশা ৰাখিম যে ডিগবৈ আৰু উপকণ্ঠ অঞ্চলৰ যিমানবিলাক মানে কণ কণ ছোৱালী উঠি অহা ল'ৰা ছোৱালী আছে, তেওঁলোকে যাতে আমাৰ এই কৰ্মশালাৰ পৰা যাতে উপকৃত হ'ব পাৰে, তাৰে আমি আশা কৰিম। আৰু এই প্ৰশিক্ষণত যিবিলাক মানে পাহাৰী বুঢ়াগোহাঁই আৰু যিবিলাক লগত অহা তেওঁলোকৰ যি ঢুলীয়া, তেওঁলোকে যি প্ৰশিক্ষণ গ্ৰহণ কৰিলে সপ্তাহজোৰা, তেওঁলোকক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ।